নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰৱৰ্তী পৰ্যায়ৰ পৰা আপোনালোকক ক'বলৈ আৰম্ভ কৰিছোঁ। আমি সকলো একেই পথৰ যাত্ৰী। জড়, জীৱ, স্থাৱৰ, অস্থাৱৰ আদি সকলোৰে অন্তিম যাত্ৰা একেই। মৃত্যু। মাটিৰ লগত মিলি যাব পঞ্চ ইন্দ্ৰিয় দেহাটো। আৰু সকলো জানি বুজিও বৰ্ণ বৈষম্য, জাতিৰ বৈষম্য আৰু কিমান যে পাৰ্থক্যৰে ভাগ কৰি আমি সন্তুষ্টি লভিছোঁ, নিজতে আত্মবিভোৰ হৈ পৰিছোঁ, পাহৰি পেলাইছোঁ শৰীৰটোৰ ভিতৰত লৈ ফুৰা জীৱটো সাধাৰণ এটা ঠেকা থুকলিতেই ওলাই যাব পাৰে বুলি পাহৰি পেলাইছোঁ সিদিনাৰ শৈশৱটো কাহানিও উভতি আহিব নোৱাৰাকৈ যৌৱনত ভৰি দিছোঁ বুলি, আৰু পৰ্যায়ক্ৰমে বাৰ্ধক্যই আগুৰি ধৰিব বুলি। আজি দেখা পোৱা বৃদ্ধজনৰ আকৃতিৰ দৰে কাইলৈ নিজেও হম বুলি, আৰু অৱশেষত চাৰিজনৰ কান্ধত উঠি শ্মশানলৈ যাত্ৰা কৰিব লাগিব বুলি। সেহি বেলা পুনু হবে লাগিলা কান্দিতে, কান্দে বন্ধুগণ হবে বিষাদিত চিত্তে, দেখিয়া শংকৰে সমস্তকে নিষেধিল, একো বন্ধু বান্ধৱক কান্দিতে নিদিল। যেতিয়া সদায় দেখি থকা আত্মীয় কুটুম্ব, বন্ধু বান্ধৱ নাইবা ওচৰ চুবুৰীয়া হঠাতে মৃত্যু হয়, তেতিয়া চক খাই উঠা যায়। মৰ্মান্তিক দুখ বেজাৰত মনটোৱে অসহনীয় যন্ত্ৰণাত ছাতি ফুটি পৰি উঠে। বুকুখনত যেন কিহবাই হেঁচি ধৰি আছে। হেপ গিলিবলৈও বৰ কষ্ট হৈ পৰে, আৰু উশাহবোৰ ঘন হৈ পৰে। দুচকু ফাটি অশ্ৰু ববলৈ ধৰে অবিৰতভাৱে। কোনেও কাকো বাধা দিব নোৱাৰা পৰ্যায় হয়। সেইদিনাও অৰ্থাৎ সূৰ্যৱতী আইৰ প্ৰথম পিণ্ড দি আহি বন্ধুবৰ্গ, আত্মীয় স্বজন সকলোৱে ইনাই বিনাই কান্দিবলৈ ধৰিলে, কান্দোনত ভাগি পৰিলে। বিষাদগ্ৰস্ত গুৰু শংকৰে বাধা দিছিল যদিও সফল হ'ব পৰা নাছিল। নিচেই ওচৰে পাজৰে থকা কেইজনক বুজাই বহাই সন্মান কৰিব পাৰিছিল বা সন্মান কৰাইছিল। গুৰুজনাই জানিছিল তেখেতে যদি দুৰ্বল হৈ পৰে বা দুৰ্বলতা প্ৰকাশ কৰে, তেতিয়াহ'লে এই সকলো সান্তনা দিয়া মানুহ কোনো নোলাব। সেয়ে তেওঁ হয়তো অন্তৰতে দুখবোৰ চেপি খুন্দি ৰাখিছিল। এহিমতে 3 দিন যেবে বহি গ'ল, 3 খানি তিথি সেহি দিনা আহি ভৈল। তজ্জানি কৰিয়া আছে টকা 100, আধুনিক টকা শিকা আনিল সমস্ত। সময়ৰ সুতে সূৰ্যৱতী আইৰ নোহোৱা হোৱাৰ এদিন দুদিনকৈ 3 দিনত ভৰি দিয়ালেহি। সেইদিনা পিণ্ড আদি দি তিলনিৰ বাবে ব্ৰাহ্মণৰ হতুৱাই পবিত্ৰ জলেৰে ঘৰ শুদ্ধি কৰায়, আৰু কামবিপ্ৰৰ হতুৱাই কৰ্ম কৰায়। মনবোৰ নাম কীৰ্তনেৰে মনবোৰ শুদ্ধ কৰি তুলিলে। মনত লাগি থকা হাঁহ হুতাহবোৰ নাম কীৰ্তনেৰে পাতল কৰি তুলিলে। ব্ৰাহ্মণ বিপ্ৰক দিবলৈ অৰিহণা সংগ্ৰহ কৰাই ৰাখিলে। মনৰ শান্তি এটা অদ্ভুত শব্দ। অদ্ভুত এই কাৰণে কৈছোঁ, কেতিয়া কি কৰিব মন যায় বা কি কৰা যায়, কি কোৱা যায়, কি ভাবা হয়, এইবোৰ একো ঠিক ঠাক নাথাকে। ইয়াক চম্ভালিবলৈ বৰ কঠিন। ইয়াক সহজতে বলাবও পাৰি আৰু নোৱাৰিও। দুখ লাগিলে বা অতি আনন্দ লাগিলে মনবোৰ উদাৰ হৈ উঠে। পৃথিৱীৰ প্ৰতিটো বস্তু মৰমৰ চকুৰে দেখা যায়। অন্তৰ বিশালতাত প্ৰত্যেকৰ প্ৰতি আন্তৰিকতা জাগি উঠে। থকা বস্তু, টকা সম্পত্তি এইবোৰ দান দিবলৈ মন যায়, অৰ্থাৎ দিয়া যায়।
আৰু নাথাকিলেও দিবলৈ মনবোৰ ব্যাকুল হৈ উঠে। তাতে আপোনজনৰ হৈ যদি অন্যক দান দক্ষিণা দিবলগীয়া হয় তেতিয়াতো তাৰ কোনো প্ৰশ্নই নুঠে। মনত মনে মনে সংকল্প লোৱা হয় যে তেওঁৰ বাবে বা তেখেতৰ বা তাৰ বাবে যিমানেই দান দিব লাগে মই দিম, যিমান কৰিব লাগে মই কৰিম, যিমানক খুৱাব লাগে মই খুৱাম। অৱশ্যে সমাজতেই এনেধৰণৰ নিয়ম আছে। কম্বলক অনাইলন্ত 100 মান, বাহ্মণ সবক ৰংগে কৰিলন্ত দান, অষ্টাদশ তোলা সুবৰ্ণক দান কৰিলা, ৰাম ৰাম গুৰু দক্ষিণাক উচক দিলা। সেই সময়ত আজিৰ দৰে অভাৱবোৰ মানুহৰ কম আছিল। এইকাৰণে কৈছো তেতিয়া বিনিময় প্ৰথা আছিল আৰু মাটি বাৰীবোৰো অজস্ৰ আছিল। লগতে মানুহবোৰ বৰ সহজ সৰল আছিল। হয়তো বেলেগৰ আপদ বিপদবোৰ তেওঁলোকে মূৰ পাতি লৈছিল। তাতে গুৰুজনাটো আছেই। এলেহুৱা অকৰ্মীক কৰ্মপটুৰ কৰোৱাই কেনেকৈ বা কেনেদৰে মানুহ হৈ থাকি অন্য কৰ্মৰ লগতে ঈশ্বৰক অৰ্পণ কৰিব পাৰি তাৰ চেষ্টাতে অহৰহ বৰ্তি ৰৈছিল তেখেত। যিমান অনুষ্ঠান পাতিছিল কাকো বাদ পৰিবলৈ দিয়া নাছিল। এই অনুষ্ঠানটিটো অৰ্থাৎ এই তিলনী অনুষ্ঠানটিটো তেওঁ ব্ৰাহ্মণসকলক 100 কম্বল আৰু 18 তোলা সোণ বিলাই দিছিল, দান দিছিল। ৰাম ৰামকো দান দক্ষিণা উচৰ্গা কৰিছিল। দান পাই বিপ্ৰ হব ঘৰা ঘৰি গৈল, পুনৰপি তেবে আহি দৰা আখি ভৈল, পূৰ্বতে শ্ৰাদ্ধ তেহন মতে কৰাইলন্ত, ৰাম ৰাম গুৰু 10 পিণ্ড দিয়াইলন্ত। এটা পুলি ক্ৰমান্বয়ে ডাঙৰ হৈ পুৰঠ অৱস্থা পাব। পুলিটোৰ পাতবোৰ পুৰঠ হ'ব, এটা সময়ত পকিব, শুকাব আৰু সৰি পৰিব, পুনৰ পাতে কুঁহি মেলিব। ঠিক তেনেদৰে সময়ৰ পাকচক্ৰত পৰি সকলো জন্মৰ পিছৰ পৰা শিশু অৱস্থালৈ আহিব, চেমনীয়া হ'ব, ডেকা হ'ব, বৃদ্ধ হ'ব আৰু তাৰ পিছত মৃত্যু হ'ব লাগিব। আৰু তেওঁক দাহ কৰা সকলক পিছৰ পৰ্যায়ৰ সকলে শ্মশানলৈ নি দাহ কৰিব। এই প্ৰক্ৰিয়াটোকেই সময়ৰ পাক চক্ৰ বুলি কৈছে। এই চকৰিত উঠি এদিন সকলো পূৰঠ হ'ব লাগিব নহয়, সময়ে টানি আজুৰি উঠাই দিব আৰু পৰলোকলৈ লৈ যাব। তাৰ পাছত পৃথিৱীত নথকাজনৰ হৈ কাজ কৰ্মবোৰ পালন কৰা হ'ব তেওঁ খুৱৰি 11-12 দিন বা এমাহলৈ, আৰু বছৰকত বছৰেকীয়াটো পাতি সেই সময়ৰ পৰা সেই চকৰিটোত উঠি আমিও আগবাঢ়িম এখোজ দুখোজকৈ। তিলনী দিনৰ দিনা আতিথ্য পাই বিপ্ৰ দামোদৰ সকল শংকৰদেৱৰ পৰা বিদায় লৈ ঘৰা ঘৰি বাট ল'লে। একেবোৰ কথা, একেবোৰ চিন্তাধাৰা, একেবোৰ কৰ্মৰে দিনবোৰ আহি আহি দহা নাঙলৰ মুখত ৰল। আকৌ আগৰ দৰে শ্ৰাদ্ধ সম্পন্ন কৰা হ'ল আৰু ৰাম ৰাম গুৰুৰ দ্বাৰা 10 পিণ্ড সমাপন কৰা হ'ল, অৰ্থাৎ দিয়া হ'ল। কৰ্ণপুৰ চতুৰ্ভুজ জয়ন্ত মাধৱ, বুঢ়াখা হলায়ুত সমস্তে বান্ধৱ, সকলে আহিল শংকৰৰ ঘৰে লাগি, নানান দেশৰ বিপ্ৰ আহিলে কভাগি। পায়ে এটা কথা শুনা পাওঁ, বোলে মাতিলে ৰণলৈকো যাবা আৰু নামাতিলে ভোজলৈকো নাযাবা। মই কওঁ সম্পদত নগলেও বিপদত নেমাতিলেও যাব লাগিব, যাব লাগে। ভাল দিনত মাতিলে যাব লাগে, কিন্তু বেয়া দিনত নামাতিলেও খবৰ ল'ব লাগে। কাৰোবাৰ এষাৰ মাতে কাৰোবাক হয়তো জীয়াই থাকিবলৈ উৎসাহ যোগাব পাৰে। কাৰোবাৰ সহানুভূতিয়ে জীৱনটো পুনৰ কৰ্মপটুৰ কৰি তুলিব পাৰে। ঘৰলৈ আহি খা খবৰ লৈ উৎসাহ উদ্দীপনা যোগালে হয়তো পুনৰ প্ৰাণ পাই উঠিব জীৱনটো। মনত সাহস আৰু
জীয়াই থকাৰ প্ৰেৰণা জাগি উঠিব পাৰে। শংকৰদেৱৰ ঘৰৰ অনুষ্ঠান কাকো হয়তো মাতিব লগা হোৱা নাছিল। কৰ্ণপুৰ, চতুৰ্ভুজ, ককাক, জয়ন্ত মাধৱকে ধৰি বুঢ়াখা, হলায়ত এই সকলোতো আছেই। তাৰোপৰি বিভিন্ন প্ৰান্তৰ পৰা অহা লোকেৰে ঠাহ খাই পৰিছিল গুৰুগৃহ। পিছৰ পৰ্যায়খিনি কোৱাৰ আগত মই পুনৰ আপোনালোকক মাধৱদেৱ গুৰুজনাৰ এফাকি অমৃতবাণী মই আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। তেখেতে নামঘোষাত লিখিছে, মধুৰৰো সুমধুৰ হৰিৰ কীৰ্তন ৰস, মংগলৰো পৰম মংগল, এতেকেহে মুকুতিকো তেজী হৰি গুণ গায়া, ফুৰে সবে মহন্ত সকল, হৰি নাম কীৰ্তনৰ ৰস মধুৰতকৈও মধুৰ, অতি সুমধুৰ আৰু কল্যাণতকৈও কল্যাণকাৰক। সেয়েহেতু মহামহন্তে মুকুতিকো পিঠি দি হৰি গুণ কীৰ্তন কৰিবলৈ সদায় বাঞ্ছা কৰে। অৰ্থাৎ মহন্তসকলে মুকুতিকো পিঠি দি হৰিৰ গুণ কীৰ্তন কৰিবলৈ সদায় মন কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ আপোনালোকৰ খবৰৰ পৰা বিদায় মাগিছোঁ। পিছত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।